লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ গুলীচালনা চোৰাং মাছ মৰিয়ালৈ লক্ষ্য কৰি গুলীচালনা নিহত দুই ভাই ককাই এই মুহূৰ্তত UNB নিউজৰ দৰ্শকসকলক দিবলৈ লৈছো এক বিগ ব্ৰেকিং নিউজ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ গুলীচালনা চোৰাং মাছ মৰিয়ালৈ লক্ষ্য কৰি গুলীচালনাত নিহত দুই ভাই ককাই হয় এয়াই প্ৰথম নহয় লাওখোৱা অভয়াৰণ্যত পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হৈছে জুৱানিখাও জলিলুদ্দিন আৰু সমীৰুদ্দিন ঢিংবৰি চাপৰি গাঁৱৰ পৰা আহি লাওখোৱা অভয়াৰণ্যত মাছ মাৰিবলৈ প্ৰৱেশ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত বন বিভাগে নিকাৰ এন্ধাৰত গুলীচালনা কৰে বন বিভাগৰ গুলীত নিহত হয় লোক দুজন প্ৰাপ্ত খবৰ অনুসৰি নিকাৰ ৰৌমাৰী বিলত চোৰাংকৈ মাছ মাৰিবলৈ গৈছিল নিহত দুই ভাই ককাই জলিলুদ্দিন আৰু সমীৰুদ্দিন নামৰ লোক দুজনে নিশা বন বিভাগৰ কৰ্মীৰ গুলীচালনাত নিহত হোৱা দুই চোৰাং মাছমৰীয়াৰ মৃতদেহ নগাঁও চিভিললৈ প্ৰেৰণ কৰে লক্ষণীয় বিষয়টো হল বন কৰ্মীয়ে গিজাই থকাৰ পাছতো কিদৰে লাওখোৱা অভয়াৰণ্যৰ ভিতৰ ভাগত প্ৰৱেশ কৰে চোৰাং মাছমৰীয়াই এয়া সকলো ৰহস্যৰ আৱৰ্তন নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ এইখিনি জানো সিহঁতে সদায় মাছ মাৰি চলে এইখিনি দুখীয়া মানুহ সেই মানুহখিনি কালি মাছ মাৰা যোৱা সময়ত কেইটা বজাত গৈছে এই ৰাতি 12টা বজাত ঘৰৰ পৰা ওলালে সেইখিনি গৈ পেলাই মাতাবাৰীৰ ওচৰত যেতিয়া গৈছে তেতিয়াই ষ্টাফে গম পালে পাই পেলাই এই গুলি কৰি মানুহ দুজন মাৰিলে নাম কি নাম আব্দুল জলিল আৰু সমীৰুদ্দিন এই গাঁওখনৰ নাম গাঁওখন ডিংচাপুৰী সিহঁতে মানে মাথাউৰি উঠাতেই গুলি কৰিছে মাথাউৰি উঠাতেই গুলি কৰিছে এতিয়া দুজনে নিহত দুজন মানুহ নিহত হৈছে সেই দুজনৰ ঘৰ এই ঘৰ ইয়াতে ডিংচাপুৰী ওচৰতে ঘৰ আপোনাৰ আমাৰ ঘৰ স্থানীয় ইয়াতে ওচৰৰ মানুহ গৈছে যোৱাৰ পিছত ষ্টাফৰ সন্মুখত পৰিলে সিহঁতে গুলি কৰি মানুহ দুজন মাৰিলে নাম কি নাম হল একজনৰ নাম হল জলিল আব্দুল জলিল আৰু একজন সমীৰুদ্দিন সিহঁতৰ ঘৰ ডিংচাপুৰী ঘটনাটো ক'ত হৈছিল এইটো মাথাউৰিৰ ওপৰত হৈছে মাথাউৰিখিনি ঘৰৰ ওচৰতে আপুনি স্থানীয় লোক মই স্থানীয় মানুহ